চাওক এছিয়াৰ প্ৰথমটো প্ৰেভিলিয়ান আজি জলমগ্ন কি এজাক বৰষুণতে আজি বানপানী সদৃশ পৰিৱেশ আচলতে ইয়াত পুৰাতত্ত্ব বিভাগৰ চৰম অনীহা আৰু জিলা প্ৰশাসনৰ এই ব্যৱস্থাটোৰ পৰা এৰাই কৰি যোৱা মনোভাৱৰ কাৰণে আজি ইয়াত এনেধৰণৰ অৱস্থা হৈছে আৰু আমি চাব আমি যিটো সময়ত আমি শিৱসাগৰবাসী আমি বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ নাম হওক বিশ্ব ঐতিহ্যৰ তালিকাত শিৱসাগৰ জিলাৰ নাম হোৱাৰ কথা আমি কৈ আছোঁ তেনে ক্ষেত্ৰত তেনে সময়তে ৰংঘৰ আজি যি দুৰাৱস্থা এই দুৰাৱস্থাই আচলতে আমাক আচলতে আমি ভাবিবলৈ বাধ্য কৰাইছে যে প্ৰতি মুহূৰ্তত আচলতে এই বিভাগটোৱে আচলতে ইয়াত ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে ইয়াত বহি আছে নেকি এই কথাটো আমাক এটা প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি তেওঁলোকক এটা কথা পোনপটীয়াভাৱে স্পষ্ট ভাষাৰে কৈ দিছোঁ যদি ৰংঘৰটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক বা পুৰাতত্ত্ব বিভাগৰ সদিচ্ছা অভাৱ বা তেওঁলোকে যদি নোৱাৰে এই টাইম ছাত্ৰ সন্থাৰ হাতত গতাই দিয়ক আৰু আমি তেওঁলোকক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ এই 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে এই পানী নিষ্কাশন প্ৰক্ৰিয়াটো যদি হাতত ল'ব নোৱাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি টাইম ছাত্ৰ সন্থাৰ কৰ্মীসকলে শিৱসাগৰ জিলাৰ সমূহ কৰ্মীৰ লগ লাগি ইয়াত আমি নিজেই ফিল্ডত নামি গৈ পিনি আমি কাম কাৰ্য আমি নিজে সম্পাদন কৰিম বিশেষকৈ যিসমূহ নলা আছে ছাইডৰ দাঁতিকাষৰীয়া যিবোৰ বিল্ডিং ওখ অট্টালিকাসমূহ আছে এই অট্টালিকাসমূহ বা দাঁতিকাষৰীয়া যিবোৰ ড্ৰেইন ব্যৱস্থা আছে ড্ৰেইন ব্যৱস্থাবোৰ পুতি মানুহে ঘৰ বনোৱাৰ ফলশ্ৰুতি আজি এনেধৰণৰ ঘটনাৰ সূত্ৰপাত হৈছে গতিকে সময় থাকোঁতেই আচলতে আমি পূৰ্বেও কৈ আছোঁ আজি তাৰিখতো কৈছোঁ যে জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা নাই তেওঁলোকে অকল এৰাই কৰি যোৱা মনোভাৱৰ কাৰণে আজি এই ৰংঘৰ এইটো অৱস্থা হৈছে গতিকে অনাগত দিনত ৰংঘৰে যদি এনেধৰণৰ পানীত ডুব গৈ থকা অৱস্থা হয় তেনেহ'লে অনাগত দিনত পৰ্যটকসকলে ইয়াৰ পৰা কেনেধৰণৰ এটা মেছেজ যাব বা কেনেধৰণৰ বাৰ্তা লৈ যাব এই কথাত ইয়াত এটা প্ৰশ্ন আহি পৰিছে গতিকে আমি টাইম ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে কৈছোঁ পুনৰ কৈছোঁ যে আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ জিলা প্ৰশাসনক যদি তাৰ পিছতো যদি জিলা প্ৰশাসনে এই ক্ষেত্ৰত যদি পাৰ্মানেণ্ট এটা স্থায়ীভাৱে যদি পানী নিষ্কাশন ব্যৱস্থাটোৰ যদি হাতত নলয় ব্যৱস্থা তেতিয়াহ'লে আমি টাইম ছাত্ৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত তুলিবলৈ আমি বাধ্য হ'ম